নমস্কাৰ লাৰ্নাৰ্ছ, জুৰিছ টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো আছাম টেনেন্সি এক্ট 2021ৰ যিটো ছেকেণ্ড পাৰ্টটো হয়। ইয়াৰ আগতে আমি এই এক্টখনৰ প্ৰভিজনছখিনি এটা ভিডিঅ' বনাইছিলোঁ আৰু আজি সেই প্ৰভিজনছখিনি যিখিনি পাছৰ প্ৰভিজনছ হয় সেইখিনিৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ। তোমালোকৰ চিলেবাছত যিখিনি টপিক আছে সেইখিনিকে ইনক্লুড কৰি আমি এই ভিডিঅ' ছিৰিজকেইটা বনাই আছোঁ। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ইতিমধ্যে যোৱাটো ভিডিঅ'ত তোমালোকে এখনৰ যিখিনি অবজেক্ট সেইখিনিৰ বিষয়ে জানিব পাৰিছা আৰু যোৱাটো ভিডিঅ'ত মই কৈছিলোঁ যে লেণ্ডলৰ্ড আৰু টেনেণ্টৰ মাজৰ যিটো বেচিছ অৰ্থাৎ তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো যিটো আধাৰত আৰম্ভ হয় সেইটোৱে হৈছে টেনেন্সি এগ্ৰিমেণ্ট আৰু এই টেনেন্সি এগ্ৰিমেণ্টখনৰ জৰিয়তে তেওঁলোকৰ মাজত যিটো টেনেন্সি ৰিলেশ্যনশ্বিপ সেইটো কণ্টিনিউ হৈ থাকে আৰু সেই টেনেন্সি এগ্ৰিমেণ্টৰ পৰাই দুইটা পাৰ্টিৰ কাৰণে যিখিনি ৰাইটছ আৰু ডিউটি নিৰ্ধাৰিত কৰা হয়। চ' টেনেন্সি এগ্ৰিমেণ্টখন কেনেকৈ বনায় ইতিমধ্যে মোৰ আগৰটো ভিডিঅ'ত কোৱা হৈছে। তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে এবাৰ সেই ভিডিঅ'টো চাই ল'বা। চ' এই যিখন টেনেন্সি এগ্ৰিমেণ্ট লেণ্ডলৰ্ড আৰু টেনেণ্টে বনাব তেওঁলোকে এটা অৰিজিনেল কপি নিজৰ লগত ৰাখিব লাগিব। কাৰণ এই টেনেন্সি এগ্ৰিমেণ্টখনে হ'ল তেওঁলোকৰ মাজৰ যিটো টেনেন্সি ৰিলেশ্যনশ্বিপ তাৰ এটা এভিডেঞ্চ হয়। চ' টেনেন্সি এগ্ৰিমেণ্টখনৰ যিটো ডুপ্লিকেট কপি দুইজন লেণ্ডলৰ্ড আৰু টেনেণ্টৰ এটা ছিগনেচাৰ থাকিব আৰু যিটো অৰিজিনেল ছিগনেচাৰ কৰা কপি তেওঁলোকে লগত এটাকৈ কপি ৰাখিব। চ' এই প্ৰভিজনছখিনি মানি চলাটো দুইজন লেণ্ডলৰ্ড আৰু টেনেণ্টৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় হয়। কাৰণ ইয়াৰ দ্বাৰাই তেওঁলোকৰ মাজত যিটো ৰিলেশ্যনশ্বিপৰ মাজত ক্লিয়াৰিটি অৰ্থাৎ তেওঁলোকৰ মাজত ডিছপিউট যাতে নহওক আৰু তেওঁলোকৰ যদি কিবা প্ৰয়োজন হয় এই ডকুমেণ্টখনে লিগেল এভিডেঞ্চ হিচাপে কাম কৰিব। গতিকে এই টেনেন্সি এগ্ৰিমেণ্টখনে দুইটা পাৰ্টিয়ে অৰ্থাৎ লেণ্ডলৰ্ড আৰু টেনেণ্টৰ মাজৰ যিটো ইণ্টাৰেষ্ট তেওঁলোকৰ সেই ইণ্টাৰেষ্টখিনি প্ৰটেক্ট কৰে আৰু লগতে তেওঁলোকৰ মাজত এটা মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং আৰু তেওঁলোকৰ মাজত সেই যিটো ৰিলেশ্যনশ্বিপ টেনেন্সিৰ সেইটো এটা স্মুথলি কণ্ডাক্ট কৰা হয়। ইয়াৰ পিছত আছে ছেকশ্যন 13। চ' ছেকশ্যন 13ত ইয়াত হেডিঙত দিয়াৰ দৰে টেনেণ্টসকলৰ কি কি অব্লিগেশ্যন হ'ব সেই বিষয়ে নিৰ্ধাৰিত কৰি দিয়া হৈছে। চ' প্ৰত্যেকটো যেতিয়া টেনেন্সি ল' পঢ়া যায় টেনেণ্টসকলৰ মেইন যিটো অব্লিগেশ্যন আছে তেওঁলোকে যিটো বস্তু অ'নাৰৰ পৰা ইউজ কৰে তাৰ বাবদ দিবলগীয়া ৰেণ্টটো পে'মেণ্ট কৰিব লাগিব। লগতে ৰেণ্ট আৰু আদাৰ চাৰ্জেছ যদি থাকে টেনেণ্টে লেণ্ডলৰ্ডক পে'মেণ্ট কৰিবৰ কাৰণে সেইবোৰো সেই টেনেন্সি এগ্ৰিমেণ্টত যিবোৰ নিৰ্ধাৰিত টাইম পিৰিয়ড থাকে সেই টাইম পিৰিয়ড অনুসৰি পে'মেণ্ট কৰিব লাগিব। এইটোৱে হৈছে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ডিউটি প্ৰত্যেকজন টেনেণ্টৰ। কাৰণ টেনেণ্টৰ নিজা বুলিবলৈ একো নাথাকে। যি প্ৰপাৰ্টি ইউজ কৰে বা লেণ্ডেই হওক সেয়া মাত্ৰ লেণ্ডলৰ্ডৰ হয়। গতিকে লেণ্ডলৰ্ডৰ পৰা তেওঁ যদি তেনেকুৱা ধৰণৰ কিবা প্ৰপাৰ্টি ইউজ কৰিছে তাৰ বাবদ দিবলগীয়া ৰেণ্টটো টেনেণ্টে পে'মেণ্ট কৰিব লাগিব। যেতিয়া টেনেণ্টসকলে ৰেণ্ট পে'মেণ্ট কৰিব তো ৰেণ্ট পে'মেণ্ট কৰাৰ পিছত নেক্সট অব্লিগেশ্যনটো হ'ল অ'নাৰসকলৰ যিটো ছেকশ্যন 13 ছাবছেকশ্যন 2ত কোৱা হৈছে টেনেণ্টসকলে যেতিয়া ৰেণ্ট বা আদাৰ চাৰ্জেছ এইবোৰ যেতিয়া পে'মেণ্ট কৰিব তেতিয়া লেণ্ডলৰ্ডে একনলেজমেণ্ট হিচাপে তেওঁলোকক এখন ৰিটাৰ্ণ ৰিচিপ্ট প্ৰদান কৰিব লাগিব। আৰু ইন কেছ যদি টেনেণ্টে যদি সেই ৰেণ্ট বা আদাৰ চাৰ্জেছবিলাক যদি ইলেক্ট্ৰিক মোডৰ জৰিয়তে পে'মেণ্ট কৰিছে তেতিয়া বেংকে প্ৰভাইড কৰা যিখন একনলেজমেণ্ট ৰিচিপ্ট সেইখনে সেই এমাউণ্টটো যে পে'মেণ্ট কৰিছে তাৰ কাৰণে কনক্লুচিভ প্ৰুফ হিচাপে ধৰা হ'ব। তাৰপিছত নেক্সট আছে ছেকশ্যন 14। ছেকশ্যন 14 ইয়াত এটা প্ৰভিজন যিটো দিয়া আছে সেইটো হৈছে ডিপজিট অফ ৰেণ্ট উইথ দ্য ৰেণ্ট অথৰিটি। তাৰমানে টেনেণ্টসকলে সদ্যহতে তেওঁলোকৰ যিটো ৰেণ্ট পে'মেণ্ট কৰিব লেণ্ডলৰ্ডক আৰু ইন কেছ যদি সেই লেণ্ডলৰ্ডজনে যদি সেই ৰেণ্টটো একচেপ্ট নকৰে বা সেই ৰেণ্ট ৰিচিপ্টখন যদি ইছ্যু নকৰে এই ক্ষেত্ৰত এই প্ৰভিজনৰ জৰিয়তে এটা অল্টাৰনেটিভ মেথড দিয়া হৈছে টেনেণ্টসকলক। তেওঁলোকে ৰেণ্টটো পে'মেণ্ট কৰিব পাৰিব আৰু পোষ্টেল মানি অৰ্ডাৰৰ জৰিয়তেও পে'মেণ্ট কৰিব পাৰিব। আৰু লেণ্ডলৰ্ডে যদি এইখিনি কাৰণে যদি ৰিফিউজ কৰে তেতিয়া সেই টেনেণ্টে সেই একেখিনি এমাউণ্ট ৰেণ্ট অথৰিটিৰ ওচৰত গৈ ডিপজিট কৰিব পাৰিব। চ' এইখন মই তোমালোকক পঢ়াওঁতে কৈছিলোঁ এখনৰ যিকেইটা মেইন যিকেইটা থিম বুলিবই ক'ব পাৰি থিম বুলি কওঁতে আছিলে লেণ্ডলৰ্ড টেনেণ্ট আৰু এটা ৰেণ্ট অথৰিটি আছিলে। এই এখনৰ আণ্ডাৰ স্পেচিয়েলি এই ৰেণ্ট অথৰিটিটো এষ্টাব্লিছ কৰা হৈছে
কিয় কৰা আছে ইয়াৰ পাছৰ ভিডিঅ'টোত সেই প্ৰভিজনছখিনি গম পাবা। চ' বৰ্তমান সময়ৰ কাৰণে এইটোৱে বুজা যে ৰেণ্ট অথৰিটি সেইটোৱে অথৰিটি হয় যিসকলে নেকি টেনেণ্ট আৰু লেণ্ডলৰ্ডৰ মাজৰ যিটো ৰিলেশ্যনশ্বিপ সেইটো সুচাৰুৰূপে কাম কাজবিলাক চলাই নিয়ে। তাৰপিছত আছে ছেকশ্যন 14 ছাবছেকশ্যন 2 আৰু এইখিনিতো কোৱা হৈছে যদি টেনেণ্টে যদি নাজানে যে ৰেণ্টটো কাক পে'মেণ্ট কৰিব লাগে, অৰ্থাৎ তেওঁ যদি লেণ্ডলৰ্ডৰ বিষয়ে যদি কোনো চিয়'ৰ ইনফৰ্মেশ্যন নাথাকে তেতিয়াও টেনেণ্টে সেই ৰেণ্ট অথৰিটিৰ ওচৰত গৈ পেলাই সেই এমাউণ্টটো ডিপ'জিট কৰিব পাৰিব। চ' এইখিনিলৈকে যেতিয়া ৰেণ্ট অথৰিটিয়ে টেনেণ্টৰ পৰা সেই ৰেণ্টটো যেতিয়া ৰিচিভ কৰিব তাৰ নেক্সট ছেকশ্যন 14 ছাবছেকশ্যন 3 তেওঁৰ ৰুলটো কোৱা হৈছে যে ৰেণ্ট অথৰিটিয়ে যেতিয়া সেই এমাউণ্টটো ৰিচিভ কৰিব ওপৰত কোৱাৰ ধৰণে তেতিয়া ৰিচিভ কৰাৰ পাছত ৰেণ্ট অথৰিটিয়ে ইনভেষ্টিগেট কৰিব যে সেই ৰাইটফুল ৰেণ্ট ৰিচিপিয়েণ্টজন কোন হয়, অৰ্থাৎ তেওঁ অ'নাৰ বা অন্য যদি মানুহ হয় তেওঁ কোন হয় সেই বিষয়ে তেওঁ ইনভেষ্টিগেট কৰিব। ইয়াৰ পিছত আছে ছেকশ্যন 14 ছাবছেকশ্যন 4 তো ইয়াত এটা প্ৰভিজন কোৱা হৈছে যে কিবা কাৰণত যদি সেই ৰেণ্ট বা আদাৰ চেজেছ যিবিলাক পে'মেণ্ট কৰা হৈছে অৰ্থাৎ ডিপ'জিট কৰা হৈছে ওপৰত কোৱাৰ দৰে সেইবিলাক কোনো কাৰণত লেণ্ডলৰ্ডৰ এগেইনষ্টত এডমিশ্যন হিচাপে অপাৰেট নহ'ব, অৰ্থাৎ লেণ্ডলৰ্ডে সেই এমাউণ্টটো যদি এগ্ৰিড কৰা ধৰণে উইথড্ৰ কৰিছে এই ক্ষেত্ৰত লেণ্ডলৰ্ডৰ কোনো লায়াবিলিটি এৰাইজেছ নহয়। তাৰপিছত ছেকশ্যন 15 ইয়াত ৰাইটছ এণ্ড অব্লিগেশ্যন কোৱা হৈছে যিখিনি নেকি মিউচুৱেল, অৰ্থাৎ এই দুইজন পাৰ্টিৰ কাৰণে লেণ্ডলৰ্ড আৰু টেনেণ্টৰ কাৰণেও। ছেকশ্যন 15 ছাবছেকশ্যন 1 কোৱা হৈছে যে যিটো প্ৰিমিজেছ টেনেণ্টে অ'নাৰৰ পৰা ভাড়াত ল'ব আৰু সেই প্ৰিমিজেছটো মেইনটেইন কৰি ৰখা অৰ্থাৎ অৰিজিনেল কণ্ডিশ্যনত ৰখাৰ দায়িত্ব দুইজনৰে হয়, লেণ্ডলৰ্ড আৰু টেনেণ্টৰ। যিবিলাক নেকি নৰ্মেল ৱেৰ এণ্ড টিয়েৰ চাৰ্কামষ্টেঞ্চেছ সেইবিলাক একচেপ্ট কৰা হৈছে, কিন্তু ইয়াৰ বাহিৰেও যিবিলাক নেকি যদি প্ৰিমিজেছটো বেয়া হয় তো সেইবিলাক ৰিপেয়াৰ কৰা যিবোৰ ডিউটি সেই ডিউটিবিলাক এই এক্টখনৰ ছেকেণ্ড স্কেডিউলত আৰু টেনেন্সি এগ্ৰিমেণ্টত দিয়াৰ ধৰণে হ'ব। তাৰপিছত ছেকশ্যন 15 ছাবছেকশ্যন 2 এই ক্ষেত্ৰত কোৱা হৈছে যে দুইজন টেনেণ্ট আৰু লেণ্ডলৰ্ডৰ মাজত যিখিনি ফেচিলিটিজ সেই প্ৰিমিজেছটো সেইখিনি শ্বেয়াৰ কৰি ল'ব পাৰিব, য'ত নেকি টেনেণ্ট আৰু লেণ্ডলৰ্ডৰ যিখিনি সেই প্ৰিমিজেছটো ৰিপেয়াৰ কৰা মেইনটেনেন্স কৰা যিখিনি ৰেছপনচিবিলিটি হয় সেইখিনি টেনেন্সি এগ্ৰিমেণ্টত স্পেচিফাইড কৰা থাকিব। ইয়াৰ পিছত ছেকশ্যন 15 ছাবছেকশ্যন 3 চ' এই ছেকশ্যনটোত কোৱা হৈছে যে যদি টেনেন্সে সেই ৰিপেয়াৰ্ছ আৰু মেইনটেনেন্স কৰাৰ ৰেছপনচিবিলিটিখিনি ল'বলৈ যদি ব্যৰ্থ হয় তেতিয়া লেণ্ডলৰ্ডে এই ক্ষেত্ৰত যিখিনি নেচেচাৰী ৰিপেয়াৰ্ছ বা আনঅথৰাইজ ষ্ট্ৰাকচাৰ যদি ৰিমুভ কৰিবলগীয়া থাকে তেতিয়া লেণ্ডলৰ্ডে পাৰিব, আৰু তেওঁ যিখিনি খৰচা হ'ব এইখিনি ৰিপেয়াৰ বা আনঅথৰাইজ ষ্ট্ৰাকচাৰটো ৰিমুভ কৰোঁতে তো সেই গোটেইখিনি খৰচা যিটো টেনেণ্টৰ পৰা ছিকিউৰিটি ডিপ'জিট হিচাপে লয় তাৰ পৰা ডিডাক্ট কৰিব পাৰিব, আৰু এই ক্ষেত্ৰত লেণ্ডলৰ্ডে টেনেণ্টক উইদিন 1 মান্থৰ ভিতৰত জনাব লাগিব। আৰু এই ক্ষেত্ৰত এটা এক্সেপশ্যন হিচাপে দিয়া হৈছে যিটো ৰিপেয়াৰ কষ্ট সেইটো যদি ছিকিউৰিটি ডিপ'জিটতকৈ যদি এক্সিড হয় তেতিয়া টেনেণ্টে সেই বেছি হোৱা এমাউণ্টটো 1 মান্থৰ ভিতৰত লেণ্ডলৰ্ডক ন'টিচ দি জনাব লাগিব, আৰু তাতে যিখিনি ছিকিউৰিটি ডিপ'জিটৰ পৰা ডিডাক্টেড হয় সেইখিনিও ইনক্লুডেড হৈ থাকিব। ইয়াৰ পিছত আছে ছেকশ্যন 15 ছাবছেকশ্যন 4 এই প্ৰভিজনছখিনিত কোৱা হৈছে যে লেণ্ডলৰ্ডে যদি সেই ৰিপেয়াৰ বা মেইনটেনেন্স কৰিবলৈ যদি ৰিফিউজ কৰে, চ' আগৰ ছেকশ্যনটোত কোৱা হৈছিলে টেনেণ্ট যদি ফেইলাৰ হয়, চ' এই ছাবছেকশ্যনটোত কোৱা হৈছে যে লেণ্ডলৰ্ড যদি তেনেকুৱা ধৰণৰ নেচেচাৰী ৰিপেয়াৰ্ছ বা কিছুমান আনঅথৰাইজ ষ্ট্ৰাকচাৰ যদি ৰিমুভ কৰি নিদিয়ে তেতিয়া টেনেণ্টে নিজৰ ফালৰ পৰা সেই ৰিপেয়াৰ বা মেইনটেনেন্সটো কৰিব পাৰিব, আৰু যিখিনি খৰচা হ'ব টেনেণ্টৰ ফালৰ পৰা সেইখিনি ফিউচাৰ ৰেণ্ট পে'মেণ্টৰ পৰা টেনেণ্টে ডিডাক্ট কৰি দিব পাৰিব। চ' ইয়াত যিটো ডিডাকশ্যনৰ লিমিট হয় সেইটো দিয়া হৈছে, চ' ডিডাকশ্যনৰ যিটো লিমিট সেইটো 1 মান্থৰ যিটো মানে দিবলগীয়া ৰেণ্ট তাতকৈ 15%তকৈ বেছি হ'ব নোৱাৰিব। তাৰপিছত আছে নেক্সট ছেকশ্যন 15 ছাবছেকশ্যন 5
সো এই প্ৰভিজনছখিনি টেনেণ্টৰ কাৰণে দিয়া হৈছে। ইয়াত কোৱা হৈছে যে যদি যিটো প্ৰিমিজেছ সেইটো যদি থাকিবলৈ কাৰণে অনুপযোগী হৈ পৰে, অৰ্থাৎ তাত যদি কোনো ধৰণৰ ৰিপেয়াৰ লেণ্ডলৰ্ডে কৰি দিয়া নাই, ৰিটাৰ্ণ ৰিকুৱেষ্ট দিছে টেনেণ্টৰ ফালৰ পৰা, তেতিয়া টেনেণ্টৰ হাতত এটা অপশ্যন আছে, তেওঁ সেই যিটো প্ৰিমিজেছ সেইটো লেণ্ডলৰ্ডক 15 দিনৰ এখন নটিচ দি পেলাই সেই প্ৰিমিজেছটো এবাণ্ডন কৰিব পাৰে। তাৰপিছত নেক্সট তোমাৰ ছেকশ্যন কোৱা হৈছে যে ছেকশ্যন 15 ছাবছেকশ্যন 6। চ' ইয়াত কোৱা হৈছে যে যিটো টেনেণ্টৰ প্ৰিমিজেছ সেইটো আনহেবিটেবল হৈ যায় ডিউ টু ফ'ৰ্চ মেজিয়ৰ। ফ'ৰ্চ মেজিয়ৰ চিটুৱেশ্যনটো কি হয়, মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে যিবিলাক নেকি চিটুৱেশ্যন নেচাৰেল ক্লামিটিৰ কাৰণে এৰাইজ হয়, যেনে বানপানী, ভূমিকম্প এইবিলাকৰ কাৰণত এৰাইজ হয়, তেতিয়া এই ক্ষেত্ৰত লেণ্ডলৰ্ডে যিটো ল'বলগীয়া ৰেণ্ট সেইটো তেওঁ ৱেইভ কৰিবও পাৰে। আৰু যেতিয়ালৈকে লেণ্ডলৰ্ডে সেই প্ৰিমিজেছটো মানে থকাৰ কাৰণে উপযোগী কৰি নিদিয়ে, তেতিয়ালৈকে সেই ৰেণ্টটো লেণ্ডলৰ্ডে নল'বও পাৰে। তাৰোপৰি ইয়াত আৰু এটা প্ৰভিজন কোৱা হৈছে যে যিটো প্ৰিমিজেছ ৰেণ্টত দিয়া হৈছে সেইটো যদি আনইনহেবিটেবল হৈ গৈছে, তাৰমানে থাকিবৰ কাৰণে অনুপযোগী হৈ গৈছে, আৰু ইভেন যদি লেণ্ডলৰ্ডেও যদি সেই ৰিপেয়াৰ বা মেইনটেনেঞ্চখিনি যদি বনাই দিব পৰা নাই, তেতিয়াহ'লে লেণ্ডলৰ্ডে যিটো ছিকিউৰিটি ডিপ'জিট হিচাপে লৈছিলে এমাউণ্টটো সেই ঘৰটো ভাড়া দিয়াৰ আগত বা এডভান্স ৰেণ্ট, সেইটো উইদিন 15 ডেজৰ মানে যিটো নটিচ টাইম পিৰিয়ড তাৰ ভিতৰত সেইটো ৰিফাণ্ড কৰি দিব লাগিব। আৰু ইয়াৰ পৰা যিখিনি টেনেণ্টে মানে দিবলগীয়া এমাউণ্ট সেইখিনি ডিডাকশ্যন কৰি ঘূৰাই দিব লাগিব। নেক্সট হৈছে ছেকশ্যন 16। ছেকশ্যন 16ত এটা ডিউটি বিষয়ে কোৱা হৈছে। ডিউটিটো হৈছে টেনেণ্টৰ, আৰু ইয়াত টেনেণ্টৰ ডিউটিটো হৈছে যে টেনেণ্টেও যিটো অ'নাৰৰ প্ৰিমিজেছ ৰেণ্টত লয় সেইটো সম্পূৰ্ণৰূপে ভালকৈ চোৱা চিতা কৰিব লাগিব যেতিয়ালৈকে তেওঁ তাত টেনেণ্ট হিচাপে থাকে। এইটো নহয় যে প্ৰপাৰ্টিটো বেলেগৰ বা পইচা দিছোঁ, পইচা দি পেলাই আমি যি ধৰণে ইউজ কৰিব পাৰিম তেনেকুৱা নহয়, যাতে প্ৰিমিজেছটো যাতে ভাল অৱস্থাত থাকে সেই বিষয়ে চোৱা চিতা কৰাটো টেনেণ্টৰো এটা ৰেছপনচিবিলিটি হয় এই ছেকশ্যন অনুসৰি। তো তাৰোপৰিও ইয়াৰ লগতে টেনেণ্টৰ যিখিনি বাকী ৰেছপনচিবিলিটিজ এই ছেকশ্যনটোত কোৱা হৈছে যে যিকোনো ধৰণৰ ইণ্টেনশ্যনেলি বা নেগলিজেণ্টলি প্ৰিমিজেছটো ডেমেজ কৰা চিন্তাধাৰা বাদ দিব লাগিব, আৰু কোনো ধৰণৰ যদি ডেমেজ হয় সেই বিষয়ে লেণ্ডলৰ্ডক জনাব লাগিব। তাৰোপৰিও কিবাৰ প্ৰিমিজেছ যদি কিবাৰ মানে ভাল কণ্ডিশ্যনত ৰাখিবৰ কাৰণে তেওঁলোকে টেনেণ্টৰ ফালৰ পৰাও যিকোনো ব্যৱস্থা ল'ব পাৰে, আৰু সেই যিটো প্ৰিমিজেছ সেইটো ৰিজনেবলি ইউজ কৰিব লাগে যাতে সেইটো পুনৰ তেওঁলোকে এৰি যোৱাৰ পিছত যাতে বেলেগ কোনোবা আহিও থকাৰ কাৰণে যাতে উপযোগী হৈ থাকে, আৰু তাৰ কাৰণেও টেনেণ্টসকলে এই বিষয়বিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব। ইয়াৰ পিছত হৈছে ছেকশ্যন 17। চ' এই ছেকশ্যন 17ত যিখিনি প্ৰভিজনছ দিয়া আছে সেইখিনি আছে এণ্ট্ৰি ইনটু প্ৰিমিজেছ, অৰ্থাৎ প্ৰিমিজেছ মানে সেইটো প্ৰিমিজেছ হয় যিটো টেনেণ্টে ৰেণ্টত লয় অ'নাৰৰ পৰা। চ' এই ক্ষেত্ৰত লেণ্ডলৰ্ড বা প্ৰপাৰ্টি মেনেজাৰ তেওঁলোকে সেই প্ৰিমিজেছত যদি কিবা কাৰণত যদি যাব লগা হয়, তো যোৱাৰ আগত 24 আৱাৰ্ছৰ আগত এখন ৰিটেন বা ইলেক্ট্ৰনিক নটিচ দিব পাৰে। চ' তাতে কি কাৰণত তেওঁলোকে সেই প্ৰিমিজেছলৈ যাব বিচাৰিছে এই চাৰ্কামষ্টেঞ্চেছবিলাক স্পেচিফাই কৰিব। লগতে তাত যদি কিছুমান ইমাৰ্জেঞ্চি ৰিপেয়াৰ্ছ বা ৰুটিন মেইনটেনেঞ্চ বা ইনস্পেকশ্যন হয়, সেইবিলাকো কাৰণ তেওঁলোকে দেখুৱাব পাৰে। চ' নটিচৰ জৰিয়তে যিটো জাননী দিয়া হয় সেইটো এডভান্স ৱাৰ্ণিং বুলিও কোৱা হৈছে। চ' ইয়াতে সেই নটিচখনতে কোনটো দিনত যাব বা টাইম বা ৰিজন এই বিষয়ে লেণ্ডলৰ্ডে জনাই দিব। চ' কোনো পাৰ্চনে সেই প্ৰিমিজেছটোৰ ভিতৰত মানে বিফ'ৰ ছানৰাইজ আৰু আফটাৰ ছানছেটৰ পিছত কোনেও তাত এণ্ট্ৰি কৰিব নোৱাৰে। চ' ইয়াতে প্ৰভিজনছটোৰ ক্ষেত্ৰত এটা এক্সেপশ্যন দিয়া হৈছে। এক্সেপশ্যনটো এইটোৱে হৈছে যে লেণ্ডলৰ্ডে সেই নটিচখন নিদিয়াকৈও সেই টেনেণ্টৰ প্ৰিমিজেছত এণ্ট্ৰি কৰিব পাৰিব যদিহে চাৰ্কামষ্টেঞ্চবিলাক এনেকুৱা হয়, ৱাৰ হৈছে, ফ্লাড বা ফায়াৰ, চাইক্লন, আৰ্থকুৱাক বা যিকোনো ধৰণৰ নেচাৰেল ক্লামিটি যদি হৈছে যিটোৱে নেকি সেই প্ৰিমিজেছটো এফেক্ট কৰিব পাৰে, তেতিয়া এই ক্ষেত্ৰতো লেণ্ডলৰ্ডে টেনেণ্টক কোনো ধৰণৰ ৰিটেন নটিচ 24 ঘণ্টাৰ আগত নিদিয়াকৈও সেই প্ৰিমিজেছৰ আণ্ডাৰত তেওঁ এণ্ট্ৰি কৰিব পাৰিব, কিন্তু তাৰ কাৰণে এই কণ্ডিশ্যনছবিলাক ফুলফিল হ'ব লাগিব।
তাৰপিছত আছে নেক্সট ছেকশ্যন 18। তো ছেকশ্যন 18ত লেণ্ডলৰ্ডৰ কিছুমান ৰেছপনচিবিলিটিৰ বিষয়ে কোৱা হৈছে। লেণ্ডলৰ্ডৰ ৰেছপনচিবিলিটিটো হৈছে যে তেওঁ যিজন প্ৰপাৰ্টি মেনেজাৰ এপইণ্ট কৰিব তেওঁৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ যেনে তেওঁৰ নেম, প্ৰুফ, পাৰপাছ এইবিলাক লেণ্ডলৰ্ডে টেনেণ্টক জনাব লাগিব। আৰু যে সেই প্ৰপাৰ্টি মেনেজাৰজন যে তেওঁৰে অথৰিটিৰ আণ্ডাৰত কাম কৰিব সেই বিষয়ে তেওঁ টেনেণ্টক অৱগত কৰিব লাগিব। প্ৰপাৰ্টি মেনেজাৰ কোন হয় এই বিষয়ে মোৰ আগৰ ভিডিঅ'টোতো ডিছকাছ কৰা হৈছে ডেফিনেশ্যন পাৰ্টটোত। তোমালোকে এবাৰ প্ৰপাৰ্টি মেনেজাৰটো সেই বিষয়ে চাই ল'ব পাৰিবা। ইয়াৰ পিছত আছে ছেকশ্যন 19। চ' ছেকশ্যন 19ত সেই প্ৰপাৰ্টি মেনেজাৰৰ ডিউটিৰ কথা কোৱা হৈছে আৰু তেওঁৰ যদি ডিউটি ভাইলেট কৰে তাৰ কাৰণে তেওঁ কেনেকৈ লাইবল হ'ব এই বিষয়েও কোৱা হৈছে। চ' প্ৰপাৰ্টি মেনেজাৰৰ যিখিনি ডিউটি হয় সেইখিনি হৈছে কালেকশ্যন অফ ৰেণ্ট, আৰু প্ৰিমিজেছটো যদি বেয়া হয় তেতিয়া ৰিপেয়াৰমেণ্ট কৰাৰ দায়িত্ব তেওঁৰো থাকিব। আৰু তেওঁ সময়ে সময়ে সেই প্ৰিমিজেছটোৰ কিদৰে তেওঁলোকে চলাই আছে টেনেণ্টসকলে সেই বিষয়ে ইনস্পেকশ্যন কৰিব পাৰিব। আৰু ইনস্পেকশ্যন কৰাৰ আগত তেওঁ সেই ঠিক আগৰ ছেকশ্যনত কোৱাৰ দৰে টেনেণ্টসকলক ন'টিচ দিব লাগিব। আৰু লগতে সেই প্ৰিমিজেছটো যদি কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকে সেই বিষয়েও তেওঁ টেনেণ্টসকলক জনাব পাৰিব। আৰু ইন কেছ যদি সেই প্ৰপাৰ্টি মেনেজাৰজনে এই ওপৰৰ যদি কণ্ডিশ্যনছখিনি ফুলফিল কৰাত ব্যৰ্থ হয় বা তেওঁৰ নিজৰ ভাগৰ যদি ডিউটিখিনি পালন কৰাত ব্যৰ্থ হয় তেতিয়া তেওঁৰ এগেইনষ্টত ৰেণ্ট অথৰিটিয়ে একশ্যন ল'ব, যদিহে তেওঁৰ বিষয়ে যদি কিবা কমপ্লেইন লেণ্ডলৰ্ড আৰু টেনেণ্টে ফাইল কৰে। চ' এই ক্ষেত্ৰত যিখিনি কনচিকুৱেঞ্চ হ'ব তাৰ প্ৰপাৰ্টি মেনেজাৰজনৰ ৰিমুভো হৈ যাব পাৰে। আৰু সেই প্ৰপাৰ্টি মেনেজাৰজনে কিবা কৰা কামৰ কাৰণে যদি কাৰোবাৰ ক্ষতি হয় তেতিয়া তেওঁৰ নামত যিখিনি কম্পেনচেশ্যন সেই কম্পেনচেশ্যনখিনি লেণ্ডলৰ্ডে ভৰিব লগাও হ'ব পাৰে। ইয়াৰ পিছত আছে ছেকশ্যন 20। ছেকশ্যন 20 যিখিনি প্ৰভিজনছ আছে সেইখিনি লেণ্ডলৰ্ড আৰু প্ৰপাৰ্টি মেনেজাৰক প্ৰহিবিট কৰা হৈছে। চ' প্ৰহিবিট কৰি কোৱা হৈছে যে লেণ্ডলৰ্ড বা প্ৰপাৰ্টি মেনেজাৰে সেই টেনেণ্টৰ প্ৰিমিজেছটোৰ পৰা কোনো ধৰণৰ ছাপ্লাই বা ছাৰ্ভিচ উইথহল্ড কৰিব নোৱাৰে। চ' আজিৰ ভিডিঅ'টোৰ যিখিনি প্ৰভিজনছ আছে এইখিনিয়ে হয়। চ' নেক্সট ভিডিঅ'ত ইয়াৰ বাকী থকা প্ৰভিজনছখিনি লৈ আহিম। তো তোমালোকে কিবা যদি প্ৰব্লেম পোৱা কমেণ্টত কৰি ক'ব পাৰিবা। চ' যিহেতু পৰীক্ষা ওচৰ চাপি আহিছে তোমালোকে তাৰ কাৰণে পঢ়া শুনা ভালকৈ কৰিবা। যোৱাৰ আগতে তোমালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট যে তোমালোকে জুৰিছ টেম্পল চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নিজৰ ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা। তোমালোকৰ কমেণ্টবিলাক পঢ়ি বহুতেই ভাল লাগে। যিসকলে কমেণ্ট কৰিছা তাৰ কাৰণে ধন্যবাদ। চ' আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।